নমস্কাৰ অষ্টম শ্ৰেণীৰ মৰমৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল তোমালোক হবকে স্বাগত জনাইছো আজিৰ আমাৰ এই ক্লাছটোলৈ আৰু আজিৰ ক্লাছত তোমালোকৰ যিখিনি ইংৰাজী বিষয় আছে ইংৰাজী বিষয়ৰ ইউনিট নম্বৰ অৰ্থাৎ লেসন নম্বৰ 2 যেটি তোমালোকৰ কবিতা আছে মাই নেটিভ ল্যান্ড এই মাই নেটিভ ল্যান্ড নামৰ কবিতাখিনি আজি মই তোমাক বুজাই দিবলৈ যত্ন কৰিম অৰ্থাৎ তোমালোকক সুন্দৰকৈ অসমীয়া ভাষাতে কেনেকৈ আমি ভালদৰে বুজিব পাৰো তাৰ এটা চেষ্টা হাইমক চেষ্টা আমি সকলোৱে মিলি কৰিম ঠিক আছে আপুনিও কৰিব আমিও কৰিম ওকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল ওকে সো মাই নেটিভ ল্যান্ড মোৰ জন্মভূমি মোৰ নেটিভ ল্যান্ড ওকে হি আস্কড মি তেওঁ মোক খুদিছিল হি আস্কড মি তেওঁ মোক খুদিছিল দ্য ওল্ড ম্যান বাই দ্য স্ট্ৰীট এজন বৃদ্ধ মানুহ দ্য ওল্ড ম্যান বৃদ্ধ মানুহ বাই দ্য স্ট্ৰীট স্ট্ৰীট মানে ৰাস্তাত মোক খুদিছিল ব্লাইণ্ড লনলি এণ্ড পুৰাৰ দেন মি আৰু এই বৃদ্ধ মানুহজন ব্লাইণ্ড মানে কি অন্ধ চকুৰে দেখা নাপায় ব্লাইণ্ড লনলি অকলশৰীয়া তেওঁৰ কোনো নাই আগে পাছে কোনো নাই এণ্ড পুৰাৰ দেন মি আৰু কি হয় খুবে দুখীয়া হয় মোতকৈতো অন্তত দুখীয়াই হয় ঠিক আছে পুৰাৰ দেন মি এনেকৈ কৈ আছে Tell me what my land is like. কোৱাচোন মোক মোৰ জন্মভূমি বা মাতৃভূমিখিনি দেখাত কেনেকুৱা ধৰণৰ এনেকৈ খুদি আছে তাৰ মানে আমাৰ ৰাইটাৰ বা পয়েট আমাৰ কবি যিজন আছে কবি এজন বৃদ্ধ মানুহে খুদি আছে আৰু এই বৃদ্ধ মানুহজন দেখাত কেনেকুৱা আছিল ব্লাইণ্ড আছিল অন্ধ তাৰ মানে লনলি মানে কি আছিল অকলশৰীয়া আছিল এণ্ড পুৰাৰ দেন মি অৰ্থাৎ কবিত কৈও কি আছিল দুখীয়া আছিল আৰু এই বৃদ্ধ মানুহজনে প্ৰথম যেটো প্ৰশ্ন খুদিছিলে আমাৰ ৰাইটাৰ বা কবি বা পয়েটক কোশ্চেনটো হল টেল মি বলে বাবা কোৱাচোন টেল মি মোক কোৱাচোন হোৱাট মাই ল্যান্ড ইজ লাইক মোৰ জন্মভূমিখিনি দেখাত কেনেকুৱা ধৰণৰ মোৰ মাতৃভূমিখিনি দেখাত কেনেকুৱা ধৰণৰ তেতিয়া আমাৰ ৰাইটাৰজনী ছোৱালী আছিল এজনী এই ছোৱালীজনী তোমালোকে চাবলৈ পাইছা ন এই ছোৱালীজনী হয় হা ওকে কি কৰি আছে ব্ৰেড ককা বলে ককা মানে কি ককা মানে খুৰা যাক আমি কওঁ যে হয় না বলে খুৰা ব্ৰেড কৰকচোন ব্ৰেড মানে কি ব্ৰেড মানে উখা লোৱা কি বুলি কওঁ আমি ব্ৰেড কি কৈ আছে তেনেহলে ছোৱালীজনী কি কৈ আছে যে ককা ব্ৰেড কৰকচোন আপুনি ব্ৰেড মানে কি উখা লকচোন আপুনি ঠিক আছে ব্ৰেড ককা I said bread deep মই আপোনাক কৈ আছো যে আপুনি গভীৰভাৱে deeply উশাহ লকচোন ঠিক আছে the warm air যিখিনি গৰম বতাহ ঠিক আছে warm মানে অলপ গৰম উষ্ম জাকুৱা হয় উষ্ম বতাহ that reminds you যিখিনি আপোনাক মনত পেলাই দিব ৰিমাইণ্ড you of your childhood friend আপোনাৰ বাল্যকালৰ বন্ধুৰ কথা মনত কৰি দিব ঠিক আছে is what your land is like আৰু এনেকুৱা ধৰণে আপোনাৰ যিখিনি মাতৃভূমি বা জন্মভূমি হয় এনেকুৱা ধৰণৰ হয় ঠিক আছে তেনেহলে আমাৰ ককাৰ জন্মভূমি যিখিনি আছে কেনেকুৱা ধৰণৰ হয় এইখিনি যে আমাৰ সৰু ছোৱালীজনী কৈছিলে বা ৰাইটাৰজনী কৈছিলে যে ককা খুৰা আপুনি উশাহ লকচোন ভালদৰে ডিপলি উশাহ লকচোন আৰু এই উশাহ লওঁতে যিখিনি উষ্ম বতাহে আপোনাৰ বাল্যকালৰ বন্ধুৰ কথা মনত পেলাই দি আছে এনেকুৱা ধৰণৰে শান্তিপূৰ্ণ এখন ঠাই আপোনাৰ জন্মভূমিখিনি হয় ঠিক আছে বুজি পাইছা নে কেনেকৈ কৈ আছে কাৰণ কি এনেকৈ কিয় কৈ আছে কোৱাচোন কাৰণটো হল ককাই অন্ধ আছিল ককাটো দেখা পোৱা না আছিল সেই কাৰণে ককা যাতে বস্তুখিনি বুজিব পাৰে তাৰ কাৰণে এনেকৈ এক্সপ্লেইন বা বৰ্ণনা কৰি আছে আৰু কি কৈ আছে দা কোল ব্ৰিজ অন ইউৰ ফেস আপোনাৰ ফেজত যি কোল ঠাণ্ডা ব্ৰিজ টোপাল বিলাক আছে this morn এই ৰাতিপুৱা আজি ৰাতিপুৱা আছে after last night endless thunder and rain after মানে পিছত after last night যোৱা ৰাতিৰ পিছত হৈ যোৱা endless thunder যোৱা ৰাতি যে একেবাৰে শেষ নহয় এনেকুৱা এটা অৱস্থা শেষ নহয় ঠাণ্ডাৰ মানে কি ঠাণ্ডাৰ মানে হল তোমালোকক মানে মেঘৰ গৰজনী বুলি যাক আমি কওঁ
থান্ডাৰ এণ্ড ৰেইন তোমালোকে ধুমুহা বতাহ বুলি ক'ব পাৰা ঠিক আছে থান্ডাৰ এণ্ড ৰেইন এই যে যোৱা ৰাতি যে ককা মনত আছে নে আপোনাৰ প্ৰচুৰ পৰিমাণে ধুমুহা বতাহ হৈছিল শেষে নহয় এনেকুৱা অৱস্থা তাৰ পিছত আজিৰ দিনত আপোনাৰ মুখমণ্ডলত যিবিলাক ঠাণ্ডা ঠাণ্ডা বৰষুণৰ সৰু সৰু টোপাল বিলাক কোল ব্ৰিজ বিলাক আপোনাৰ মুখত পৰিছে ইজ দা পিসফুল ব্ৰেথ অফ ইয়োৰ লেণ্ড এনেকুৱা ধৰণৰ শান্তিপূৰ্ণ উশাহ হয় আপোনাৰ এই জনমভূমি তোমালোকে সুধিব যে মাই নেটিভ লেণ্ড নামৰ যিটো আমাৰ পয়েম আছে মাই নেটিভ লেণ্ড পয়েমটোত আমাৰ ৰাইটাৰে ককাক কিনো কৈ আছে যে আমাৰ ককাৰ জনমভূমিখন কেনেকুৱা ধৰণৰ হয় এতিয়া কি কৈছিলে যে কেনেকুৱা শান্তিপূৰ্ণ ধৰণৰ হয় মানে উষাটো এই জনমভূমিত এই লেণ্ডত এই ভূমিত উষাখিনি কেনেকুৱা ধৰণৰ হয় ঠিক আছে তেতিয়া কি হৈ যাব কি after last night endless thunder and rain যিখিনি cold breeze on our caucus face this morn তেনেকুৱা ধৰণৰ is the peaceful breath of caucus land বা old man land এনেকুৱা ধৰণৰে আমাৰ কি আছিল ককাৰ land খিনি আছিল বা জনমভূমিখিনি আছিল ওকে after that the contented gargling of that little baby bole koka ei je horu je swali joni je ase little je baby ase baby mane swali no bujay kesue bujay little baby je ase thik ase the contented gargling jenekura koi contentedly mane eke lethari ye kolahal kori ase gargling kori ase thik ase tied to her mother's study bag aru teo tar makok khub sundor koi tightly ki kori ase ধৰি আছে ভালদৰে ঠিক আছে হাক কৰি আছে is the soil of which your land is made এনেকুৱা ধৰণৰ মাটিৰে এনেকুৱা ধৰণৰ soil মানে কি মাটি দি পিনে আপোনাৰ যিখিনি জনমভূমি আছে নেটিভ লেণ্ড আছে এইখিনি গঠিত হৈছে এনেকুৱা ধৰণে কৈ আছে ঠিক আছে after that what is the next কি কৈ আছে the chorus of the suko and sparrows ঠিক আছে আমি বুজিব লাগিব হোৱাট ইজ দা মিনিং অফ কোৰাছ বুলি যেতিয়া কম নহয় কোৰাছ মানে হল সমবেত সংগীত যেতিয়া বহুবিলাক মানুহ একেলগে গান গোৱা দেখা পোৱা যায় তেতিয়া তাকি বুলি কোৱা হয় কোৰাছ বুলি কোৱা হয় ঠিক আছে আৰু যেতিয়া এজন ব্যক্তিয়ে গান গায় গান টানে তাকি বুলি কোৱা হয় সোলো মিউজিক বা সোলো সং বুলি কোৱা হয় দা কোৰাছ অফ দা সুকো এণ্ড স্পাৰোছ সুকো মানে হল তোমালোকে পাৰ চৰাই বুলি ক'ব পাৰা আৰু স্পাৰোছ মানে হল কি ঘনচিৰিকা বুলি যাক আমি কওঁ ঠিক আছে as they play around the tree tops near সিহতে ওচৰৰে যিবিলাক গছগছনি বিলাক আছে তাৰ টপত অৰ্থাৎ গছৰ ওপৰত কি কৰি আছে প্লে কৰি আছে অৰ্থাৎ খেলি আছে is what shape your native land আৰু এনেকুৱা ধৰণে আপোনাৰ যিখিনি নেটিভ লেণ্ড আছে নেটিভ লেণ্ডৰ কি হয় শেপ হয় অৰ্থাৎ আকৃতি হয় শেপ মানে কি আকৃতি তেনেহলে আপোনালোকে খুদিব যে আমাৰ ককাৰ নেটিভ লেণ্ডৰ আকৃতিখিনি শেপখিনি কেনেকুৱা আছিল লেণ্ডৰ শেপখিনি কেনেকুৱা আছিল আকৃতিখিনি কেনেকুৱা আছিল তেতিয়া তোমালোকে কি কবা যে the chorus of the suko and sparrows play around the treetops near is what shapes our native land এনেকুৱা ধৰণৰে আমাৰ নেটিভ লেণ্ড খিনি আছিল বা আমাৰ জনমভূমিখিনি আছিল ওকে after that কি কৈ আছে the distant roll of the bihu dhol কৈ আছে ডিসটেন্স অৰ্থাৎ দূৰত কি শব্দ শুনা পোৱা গৈ আছে বিহু ঢোলৰ শব্দ শুনা পোৱা গৈ আছিল the pipa and the gogona my neighbors play কৈ আছে আমাৰ ওচৰে পাজৰে কোনে কি প্লে কৰি আছে পিপা আৰু গগনা কি কৰি আছে নেইবাৰ্স আমাৰ যি সকল আশপড়শী বিলাক আছে অৰ্থাৎ ওচৰ চুবুৰীয়া বিলাক আছে হিহতে বজাই আছে কি বজাই আছে পেপা আৰু গগনা বজাই আছে the heady aroma of the pitha and laru পিঠা আৰু লাৰুৰ যিখিনি সুগন্ধ আছে আৰোমা মানে সুগন্ধ যিখিনি গন্ধ আছে এই গন্ধখিনিৰ কথা কৈ আছে আমি পিঠা খাও নহয় লাৰু খাও নহয় তাৰ গন্ধ যেনেকুৱা ঠিক আছে
the scent of evening prayer আবেলিৰ ভাগত আমি যিখিনি প্ৰেয়াৰ কৰো যিখিনি প্ৰাৰ্থনা কৰো এই প্ৰাৰ্থনাখিনি যেনেকুৱা ধৰণৰ হয় ইভিনিং প্ৰেয়াৰ যেনেকুৱা ধৰণৰ হয় scent মানে মন্ত্ৰ উচ্চাৰণক scent বুলি কোৱা হয় ঠিক আছে কত কত করো ইন দা নামঘৰত করো আবেলিৰ ভাগত আমি বন্তি দি পিনে প্ৰাৰ্থনা কৰো সেৱা কৰো মসজিদত পাঁচবাৰ আমি কি কৰো নামাজ পঢ়ো ঠিক আছে এন্ড চাৰ্চতো কি হয় প্ৰাৰ্থনা কৰা হয় আমাৰ খ্ৰীষ্টান ধৰ্মৰ যিবিলাক মানুহ আছে সেইবিলাক মানুহে চাৰ্চত গৈ পিনে কি কৰে সিহঁতে পূজা অৰ্চনা বা প্ৰাৰ্থনা কৰা দেখা পোৱা যায় This make the soul of your beloved land আৰু এনেকুৱা ধৰণে আপোনাৰ যিখিনি প্ৰিয় beloved যিখিনি land আছে beloved মানে ভাল লগা বা ভাল পোৱা যিখিনি আপোনাৰ ভূমি আছে বা মাতৃভূমি আছে ইয়াৰ মাটিখিনি এনেকুৱা ধৰণৰে হয় এই বুলি কৈ আছে ঠিক আছে সো ইয়াতে আমাৰ পয়েমখিনি শেষ হৈ যায় গতিকে আই হোপ তোমালোকে বুজিব পাৰিছা যদি বুজিব পৰা নাই তোমালোকে মোক জনাই দিব পাৰিবা ঠিক আছে খুব সুন্দৰকৈ তোমালোকক বুজাই দিবলৈ মই যত্ন কৰিলো আৰু লগতে মই তোমালোকক দেখুৱাই দিম প্ৰশ্ন উত্তৰ বিলাক মই সেপাৰেট এটা ভিডিও লৈ আহি আছো ঠিক আছে প্ৰশ্ন উত্তৰৰ এটা তোমালোকে ভিডিও পাবা লগতে এইখিনি যিখিনি ম্যাচ দা ফলোইং আছে ইয়াৰো এটা সেপাৰেট ভিডিওত তোমালোকক মই একেলগে দেখুৱাই দিম কিন্তু তোমালোকে এইখিনি মুখস্থ কৰিব লাগিব ইম্পৰ্টেন্ট হয় পৰীক্ষাৰ কাৰণে ঢোল কাক বুলি কোৱা হয় a drum made specially for bihu festivalৰ কাৰণে স্পেশালি যিখিনি ড্ৰাম বনোৱা হয় তাক কি বুলি কোৱা হয় ঢোল বুলি কোৱা হয় and hence called the bihu ঢোল আৰু সেই কাৰণে ইয়াক কি বুলি কোৱা হয় বিহু ঢোল বুলি কোৱা হয় আৰু বিহু ড্ৰাম বুলি কোৱা হয় হয় বিহু ঢোল কোৱা হয় নহলে বিহু ড্ৰাম বুলি কোৱা হয় তাৰপিছত পেপা কাক কোৱা হয় so a type of pipe made out of buffalo horn buffalo মানে কি যিবিলাক আমাৰ তোমালোকে ক'ব পাৰা যে মহ আছে মহৰ যিখিনি হৰ্ন আছে শিং আছে সিংহৰ পৰা আমি কি কৰো আমি পেপা বনোৱা দেখা পোৱা যায় আৰু পাইপৰ নিচিনা কৈ আমি হেবিলাক বনাই লও প্লেইং ডিউৰিং হুচুৰি আৰু যেতিয়া হুচুৰি প্লে কৰো আমি যেতিয়া হুচুৰি গাও তেতিয়া কিন্তু পেপা বজোৱা দেখা পোৱা যায় and gogona ki hoy so a type of stringed musical instrument eta kompoman string mane kompoman eta musical instrument hoy ami bojabo paro thik ase belonging to the harp family aru ya ki hoy kompoman family r pora belong kore orthat jibilak bostu jibilak instrument ami bojai pine jeti ami bojao tetia kompoman hoy orthat copy kopar pholot copy joar pholot shabdor uchcharon hoy ba shabdor srishti hoy ta ki boli koa hoy ta kintu ami ki boli kau harp family বুলি কোৱা হয় ঠিক আছে আই হোপ তোমালোকে বুজিব পাৰিছা যদি বুজিব পৰা নাই তোমালোকে মোক জনাই দিব পাৰিবা ঠিক আছে আৰু এনেকুৱা কইয়ে এই যেটো আমাৰ লেসন আছে লেসনটো সমাপ্ত হৈ যায় তাৰ পিছত গ্ৰামাৰ আছে গ্ৰামাৰ বিলাক মই এই সেপাৰেট যেটো ভিডিও আহি আছে এই ইউনিটৰ এই লেসনটো দুটা ভিডিও হ'ব ঠিক আছে এটো এটা ভিডিও আৰু এটা ভিডিও বা ক্লাস আহি আছে ঠিক আছে গতিকে তোমালোকে যদি এতিয়ালৈকে সাবস্ক্রাইব কৰি লোৱা নাই সাবস্ক্রাইব কৰি লোৱা এন্ড এই গৰমৰ বন্ধৰ ভিতৰতে তোমালোকৰ ইংৰাজীখিনি মই গোটাইখিনি কভাৰ কৰি দিম ঠিক আছে বেলেগ সাবজেক্ট কভাৰ কৰি দিবলৈ যত্ন কৰিম কিন্তু ইংৰাজী প্ৰথমত কভাৰ কৰি দিবলৈ যত্ন কৰিম ইংৰাজী প্ৰত্যেক দিনে ক্লাস পাই থাকিবা খুব সুন্দৰকৈ তোমালোকে ইংৰাজী ক্লাস বিলাক চোৱা চাই পিনে বুজিব যত্ন কৰা আৰু পৰীক্ষাৰ কাৰণে ৰেডি হোৱা সাজু হৈ থকা আগতীয়াকৈ নোটস বনাই লোৱা ঠিক আছে এবাৰ নুবুজিলে বাৰে বাৰে ভিডিওখিনি চোৱা তোমালোকে বুজি পাবা আৰু খুব সুন্দৰকৈ পজিটিভলি মোৰ কথাবিলাক লবা ঠিক আছে সো আজিৰ ক্লাসখিনি মই ইয়াতে সমাপ্ত কৰিবলৈ গৈ আছো অহা ক্লাছত তোমালোকক লগ পাই আছো তেতিয়ালৈকে সাবস্ক্রাইব কৰি লবা লাইক কৰা কমেন্টত তো এটলিস্ট থ্যাংক ইউ বুলি কবই পৰা ঠিক আছে সো আজিলৈ মানে জয় হিন্দ জয় ভাৰত